নমস্কাৰ ছাৰবাইদেউসকল। অসম চৰকাৰৰ বিত্ত বিভাগে ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলৰ বাবে এটা অত্যন্ত সুখবৰ দিছে, যাৰ দ্বাৰা ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকল উপকৃত হ'ব। হয় ছাৰবাইদেউসকল, যোৱা 17/7/2024 তাৰিখে অসম চৰকাৰৰ বিত্ত বিভাগে এই পত্ৰখনৰ জৰিয়তে ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলৰ বাবে আজিৰ এই সুখবৰটো দিছে। বিত্ত বিভাগে এই পত্ৰখনৰ জৰিয়তে জনাইছে যে অসম চৰকাৰে 31/4/2024 পৰা 31/3/2026 পৰ্যন্ত 1% সুদ সাহায্য আঁচনি আপোন ঘৰ বৃদ্ধি কৰি আনন্দিত হৈছে। যোগ্য কৰ্তৃপক্ষই থ্ৰেছ হোল্ড সীমা বৰ্তমানৰ 15 লাখ টকাৰ পৰা 30 লাখ টকালৈকে বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। 30 লাখ টকা পৰ্যন্ত ঋণৰ বাবে সম্পত্তি বন্ধকীৰ প্ৰয়োজন নহ'ব। অৱশ্যে বন্ধকীৰ প্ৰয়োজন হ'ব যেতিয়া ৰিপেমেণ্ট পিৰিয়ডৰ কভাৰেজ 70 বছৰলৈকে হ'ব। এইটো পেঞ্চনযোগ্য সেৱা থকা কৰ্মচাৰীৰ বয়সৰ ওপৰত নিৰ্ভৰ কৰিব। এই বৰ্ধিত ধনৰাশি নতুন হিতাধিকাৰীসকলৰ ক্ষেত্ৰতহে প্ৰযোজ্য হ'ব, যিসকলে অসম ৰাজ্যৰ অধিকাৰ ক্ষেত্ৰৰ ভিতৰত ঘৰ বা ফ্লেট নিৰ্মাণ বা ক্ৰয় কৰিব। ভাৰতীয় ৰিজাৰ্ভ বেংকৰ দ্বাৰা অধিসূচিত আৰু স্বীকৃতিপ্ৰাপ্ত সকলো অনুসূচিত বাণিজ্যিক বেংক, আঞ্চলিক গ্ৰাম্য বেংক আৰু অসম সমবায় এপেক্স বেংকক আঁচনিৰ অংশ হ'বলৈ আমন্ত্ৰণ জনোৱা হৈছে। তাৰ তলত কৈছে, আপোন ঘৰ আঁচনি সম্পৰ্কে পূৰ্বে উল্লেখ কৰা আন সকলো চৰ্ত আৰু নিয়ম অপৰিৱৰ্তিত থাকিব। গতিকে ছাৰবাইদেউসকল, আপোনালোকে নিশ্চয় জানিব পাৰিলে যে অসম চৰকাৰৰ বিত্ত বিভাগে জনাইছে যে ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলৰ বাবে যি আপোন ঘৰ আঁচনি আছে, সেই আঁচনিখন 31/3/2026 পৰ্যন্তলৈকে বৃদ্ধি কৰিছে আৰু আপোন ঘৰ আঁচনিৰ অধীনত ঋণৰ পৰিমাণ যি 15 লাখ টকা আছিল, সেইটো 30 লাখ টকালৈকে বৃদ্ধি কৰিছে। গতিকে ছাৰবাইদেউসকল, এয়া নিশ্চয় ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলৰ বাবে অসম চৰকাৰে এটা অত্যন্ত সুখবৰ দিছে। সেয়েহে লগৰ বন্ধুবৰ্গক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব আৰু পৰৱৰ্তী সময়ত ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলৰ বিভিন্ন খবৰসমূহ পোনপ্ৰথমে পাবলৈ অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।